ইয়াত নিগেটিভ লিষ্টত কি আছে সৰকাৰি চাকৰিয়াল হলে নাপায় ডাক্তৰ ইঞ্জিনিয়াৰ চাৰ্টাৰ্ড একাউণ্টে নাপায় এমএলএৰ ফ্যামিলিত নাপাব এমপিৰ ফ্যামিলিয়ে নাপাব প্ৰাক্তন এমএলএ এমপি হলেও নাপাব আৰু পঞ্চায়তৰ আজিৰ দিনৰ কোনো প্ৰতিনিধিয়ে নাপাব এখন আপোনালোকক মই দিয়া কাগজখনত এখন নিগেটিভ লিষ্ট আছে সেই নিগেটিভ লিষ্ট অনুসৰি কিছুৱে এই আঁচনিখন পাব নোৱাৰে যেনেকে আপোনালোকে দেখাই দিয়কচোন যেনেকে আমাৰ ইয়াত এটা আছে কোনবিলাক পৰিয়ালক আমি অগ্ৰাধিকাৰ দিম স্বামীহীন বিবাহ বিচ্ছেদিত অবিবাহিত আৰু পৰিয়ালৰ পৰা পৃথকে থকা মহিলা তানে এই আঁচনিৰ প্ৰাইমেৰী টাৰ্গেট টু ওমেন আপুনি যদি বিধৱা মহিলা হয় ঘৰৰ পৰা স্বামীৰ পৰা যদি বেলেগে থাকে অবিবাহিত যদি আপোনাৰ যদি বিয়া হোৱা নাই তেতিয়ালে আপোনাক আমি অগ্ৰাধিকাৰ দিম দ্বিতীয়তে আমি অগ্ৰাধিকাৰ দিম যে জিটু ফ্যামিলি মহিলাই চলাই the family which is run primarily by women যে মাকজনী এখন দোকান দিয়ে মাকজনীয়ে কোনোবা এখন স্কুলত ৰান্ধনিৰ কাম কৰে প্ৰাইভেট স্কুল এখনত বা মাকজনীয়ে খেতি পথাৰখন চলায় তাৰমানে যি পৰিয়ালৰ মেইন ইনকামটো মহিলা গৰাকীৰ পৰা আহে সেই পৰিয়ালটোৱে আকৌ অগ্ৰাধিকাৰ পাব তৃতীয়তে যাৰ পৰিয়ালত দিব্যাংগ ব্যক্তি আছে কাৰোবাৰ পৰিয়ালত যদি ফিজিক্যালি চ্যালেঞ্জ ব্যক্তি আছে অন্ধ ল'ৰা এটা আছে কানেদি নুশুনা ল'ৰা এজন আছে সেই ফ্যামিলিটোৱে প্ৰায়োৰিটি পাব আৰু ফাইনালি কোনোবাই যদি দুখীয়া হয় আৰু এনএছএফৰ অধীনত নেশ্যনেল ফুড সিকিউৰিটিৰ অধীনত যদি দুখীয়া হোৱাৰ পিছতো চাউল পোৱা নাই দৰিদ্ৰতা সীমাৰেখাৰ তলত বাস কৰা বহুত লোকৰ হাতত আজি ৰেশন কাৰ্ড নাই so they will get priority আৰু নাপাব কোনে ইয়াদ হৈছে যে যি সকলে আমাৰ এই আঁচনিত প্ৰেজেন্ট এণ্ড এক্স এমএলএ পঞ্চায়তী ৰাজ অনুষ্ঠান বা নগৰৰ মিউনিচিপালিটিৰ প্ৰেজেন্ট বিষয়ববীয়া কাউন্সিলৰ হক চেয়াৰম্যান হক মেম্বাৰ হক এটোত কোনেও নাপাব দ্বিতীয়তে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ কৰ্মী আৰু পাব্লিক সেক্টৰ আন্ডাৰটেকিং হলেও এই আঁচনিটো নাপাব দ্বিতীয়তে চিকিৎসক অভিযন্তা উকিল চাৰ্টাৰ্ড একাউন্টেন্ট স্থপতিবিদ আৰু চৰকাৰী ঠিকাদাৰ সকলে এই আঁচনিটো নাপাব তৃতীয়তে আয়কৰ জুনে দিয়ে হি নাপাব থাৰ্ড যাৰ ঘৰত 15 বিঘাতকৈ বেছি কৃষি ভূমি আছে তেওঁলোকে এই আঁচনিটো নাপাব যদি 15 বিঘাতকৈ চৰকাৰী আছে কাৰোবাৰ যদি ঘৰত ট্ৰেক্টৰ আছে মালিক ট্ৰেক্টৰ মালিক তেওঁ নাপাব কাৰোবাৰ ঘৰত যদি 4 চকীয়া গাড়ী আছে 2 চকীয়া হলে পাব 4 চকীয়া হলে নাপায় আৰু ফাইনালি কাৰোবাৰ ঘৰত যদি ৰেফ্ৰিজাৰেটৰ ওয়াশিং মেচিন আৰু এয়াৰ কন্ডিশন আছে তেওঁ নাপাব আমি এই স্কিমখিনিত এইটো প্ৰথম উলিয়াব গাঁও সভাই লিষ্টখন দিব কিন্তু গাঁও সভাই হয়তো 50 জনৰ জায়গাত 100টা লিষ্ট পঠাই দিব তাৰ পিছত পঞ্চায়তে মিটিং কৰি লিষ্টখন সৰু কৰিব ফাইনালি ডিসিত ডিএলসিসি যত ডিসি এডিসি এমএলএ সকল মেম্বাৰ আৰু 3 জন চৰকাৰৰ মনোনীত সদস্য থাকিব তেওঁলোকে লিষ্টখন ফাইনালাইজ কৰিব নগৰ অঞ্চলত মিউনিচিপালিটি ওয়াৰ্ডৰ পৰা লিষ্টখন আৰম্ভ হ'ব আৰু মিউনিচিপালিটি দি গৈ পেলাই ডিস্ট্ৰিক্ট লেভেল কমিটিত ফাইনালাইজ হ'ব I feel so যে এনেকে প্ৰত্যেক মাহতে দিয়া মোৰ দৃষ্টিত মোৰ দীৰ্ঘকালীন ৰাজনীতিত বা মই পঢ়া শুনা কৰি থাকো মোৰ চকুত এনেকুৱা স্কিম পঢ়া নাই আমাৰ মানে আমি ইয়াতে আমিতো বাজেটতো কৈছিলো যে দিস ইজ দা ফাৰ্স্ট দিস কাইন্ড অফ স্কিম নহয় জানো